নমস্কাৰ সকলোকে। কমপ্লিট ফ্ৰী কোৰ্চ যিটো আমাৰ চেনেলত চলি আছিলে ইউটিউব চেনেলত আৰু সেই কোৰ্চটোৰ আমি জিকে চিৰিজটো চলাই আছিলোঁ তাত আমি অলৰেডি 5টা ক্লাছ কমপ্লিট কৰিছোঁ হয়নে? জেনেৰেল নলেজ ক্লাছ 1, ক্লাছ 1টো আছিলে আমাৰ মেজৰ মাউণ্টেইন পিকছ অফ দ্য ৱৰ্ল্ড, ক্লাছ 2 আছিলে নেশ্যনেল চিম্বলছ অফ ইণ্ডিয়া, ক্লাছ 3 আছিলে ইম্পৰ্টেণ্ট প্লেটো ইন ইণ্ডিয়া, ক্লাছ 4 আছিলে ব্ৰিজেছ অন ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু ক্লাছ 5 আছিলে বৰাক ভেলী অফ আছাম। এই 5টা ক্লাছ হৈ যোৱাৰ পিছত মই কৈছিলোঁ যে আমি 5টা ক্লাছ যেতিয়া কমপ্লিট হ'ব উইল চল্ভ MCQ হয়নে? গতিকে আমি MCQ চল্ভ কৰিম। গতিকে আজিৰ যিটো ভিডিঅ' হ'ব সেইটো MCQৰ ভিডিঅ'ৰ ওপৰত হ'ব য'ত মই সদায়ে কওঁ যে MCQৰ ভিডিঅ'বিলাক কেতিয়াও আমি প্ৰিপাৰেশ্যনৰ একদম ষ্টাৰ্টিং পইণ্টত চাব নালাগে। চাব লাগে আমি যেতিয়া আমি তাৰ কণ্টেণ্টখিনি অলৰেডি পঢ়ি উঠিছোঁ হয়নে? গতিকে যদিহে আপুনি এই 5টা ক্লাছ কৰিছে হয়নে? এই 5টা ক্লাছ কৰিছে তেতিয়াহে এই ভিডিঅ'টো চাব আৰু যদি কৰা নাই সেই 5টা ভিডিঅ' চাই পেলাই নিজৰ নোটছটো বনাই পেলাই আজি ভিডিঅ'টো চাব পাৰে বা কোনোবাই যদি অলৰেডি এই টপিকখিনি পঢ়া আছে তেতিয়া কি কৰিব পাৰে ৰিভিজন হিচাপে এই ভিডিঅ'টো চালে তেওঁলোকৰ হেল্পফুল হ'ব ঠিক আছে। তো মই অলৰেডি কৈছোঁ যে MCQ ডিছকাশ্যনৰ ওপৰত ভিডিঅ'টো হ'ব। আই এক্সপেক্ট ইউ অল যিসকলে মানে চিৰিয়াছলি প্ৰিপেৰেশ্যন কৰি আছে যিকোনো অসম গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামৰ কাৰণে তেওঁলোকে কি কৰিব নিজৰ নোটছটো অলৰেডি বনাইছে। মই এইটো ভিডিঅ' যিহেতু চাই ভাবিছোঁ নোটছটো বনাইছে আৰু তেওঁলোকৰ ৰিভিজন অলৰেডি হৈ গৈছে হয়নে? এই দুটা বস্তু যেতিয়া হৈ গৈছে আজি আমি অকল MCQ ডিছকাশ্যন মানে কি প্ৰেক্টিছ কৰিম। প্ৰথমে মই ভাবিছিলোঁ যে আমি কণ্টেণ্টখিনি ইনক্লুড নকৰোঁ ডাইৰেক্ট MCQবোৰ কৰি যাম। তেতিয়া তথাপি ভাবিলোঁ নাই যিখিনি কৰোঁ কণ্টেণ্টখিনি এটলিষ্ট এবাৰ হ'লেও ৰিভাইজ হোৱা নিচিনাকৈ এড কৰি থাকিম যাতে কি হয় আপোনালোকৰ দেখি মনত পৰে। তাৰ লগতে আৰু এটা কথা কৈ দিওঁ যে যেতিয়া কুৱেশ্যনটো আহিব ইয়াতে আপোনাৰ স্ক্ৰীনত তেতিয়া আই এক্সপেক্ট ইউ অল টু কমেণ্ট ডাউন দ্য এনচাৰ। মই নেক্সট এনচাৰটো ক্লিক নকৰাতেই আপোনালোকে নিজৰ এনচাৰটো কমেণ্ট আউট কৰিব তেতিয়া মনত থাকিব। যদি ভুলো হয় ভুল কমেণ্টটো দি দিব, এডিট কৰিব নালাগে তেতিয়া কি হয় এক্সাম হলত সেইটো কথা কেতিয়াও পাহৰি নাযায়। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। বেছি দীঘলীয়া নহয় আপোনালোকে নিশ্চয়কৈ গোটেইখিনি চল্ভ কৰিব পাৰিব হয়নে? ত' প্ৰথম কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট টুগেডাৰ ফ্ৰম দ্য বৰাক ভেলী অফ আছাম। একেবাৰে ইজি কুৱেশ্যন আমি অলৰেডি চল্ভ কৰিছোঁ। PYQত আছিলে এইটো কুৱেশ্যন হয়নে? অসমৰ বৰাক উপত্যকাৰ কোন কোন জিলাৰে গঠিত? আৰু এটা কথা কৈ দিওঁ যে ইয়াত অসমীয়া ট্ৰান্সলেশ্যনখিনি অলপ মাফ কৰিব যদি মানে কিবা স্পেলিং মিষ্টেক আছে কাৰণ এইখিনি গোটেই গুগল ট্ৰান্সলেট হয় নিজে নিজে ট্ৰান্সলেট হৈছে ঠিক আছে। তো ইয়াৰে অপশ্যন এ আছে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি, কাছাৰ হোজাই কাৰ্বি আংলং হৈছে অপশ্যন বি, কৰিমগঞ্জ ধুবুৰী গোৱালপাৰা অপশ্যন চি আৰু অপশ্যন ডি হৈছে হাইলাকান্দি নগাঁও মৰিগাঁও। তো ইয়াৰ এনচাৰটো আপোনালোকে নিশ্চয়কৈ কমেণ্ট কৰি গৈ থাকিব লাষ্টত কমেণ্টটো কি কৰিব ছাবমিট কৰিব পাৰিব হয়নে? তাত লিখি গৈ থাকিব পাৰে। তো এনচাৰটো কি হ'ব অপশ্যন এ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি। আৰু এইখিনি আমি চাইছিলোঁ হয়নে? এইখিনি অলৰেডি আমাৰ চোৱা আছে। কৰিমগঞ্জ হাইলাকান্দি কাছাৰ এই গোটেইখিনি মিলি পেলাই আমাৰ কি হৈ গ'ল আমাৰ বৰাক ভেলীটো গঠন কৰিছে হয়নে? আৰু বৰাক ভেলীত এটা কথা মনত ৰাখিব বৰাক ভেলীত কিন্তু ডিমা হাছাও নাই। ডিমা হাছাও এতিয়া চেণ্ট্ৰেল আছামৰ ভিতৰত পৰে হয়নে? আৰু বৰাক ভেলীত ডিমা হাছাও অৰ্থাৎ হাফলং সেইখিনি ঠাই বৰাক ভেলীৰ অন্তৰ্গত নপৰে হয়নে? এইখিনি আমাৰ এই তিনিটা কাছাৰ কৰিমগঞ্জ হাইলাকান্দিহে আমাৰ বৰাকত পৰে। আৰু তাৰ ভিতৰত ইম্পৰ্টেণ্ট পইণ্ট হৈছে যে কৰিমগঞ্জখন এতিয়া কি বুলি নামেৰে জনা যায়? কৰিমগঞ্জখন এটা শ্ৰীভূমি নামেৰে জনা যায় হয়নে? শ্ৰীভূমি নামেৰে জনা যায়। কৰিমগঞ্জৰ ঠাইত আমাৰ কি হ'ব? শ্ৰীভূমি নহ'ব আৰু শ্ৰীভূমি নামটো কোনে CM ছাৰে আমাক কৈছিলে যে কোনে প্ৰথমে এইটো মানে ছাজেষ্ট কৰিছিলে বা কৈছিলে সেইটো হৈছে ৰবীন্দ্ৰনাথ টেগোৰে। ঠিক আছে ৰবীন্দ্ৰনাথ টেগোৰে কৈছিলে শ্ৰীভূমি বুলি কৰিমগঞ্জক অলৰেডি কৈ কৈছে হয়নে? গতিকে ইয়াক লেণ্ড অফ মা লক্ষ্মী বুলিও কোৱা হয় লেণ্ড অফ মা লক্ষ্মী। ঠিক আছে এইখিনি আছিলে ইয়াৰ লগত কণ্টেণ্ট আমি অলৰেডি ক্লাছত পঢ়িছোঁ। নেক্সট কুৱেশ্যন ইজ যে বৰাক ভেলী which bridge is also known as longest cum road bridge? লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ হয়নে? য'ত নেকি কি কৈছিলোঁ ৰেল কাম ৰোড ব্ৰিজ মানে তলেৰে এনেকৈ ৰেল যাব আৰু ওপৰত ৰাস্তাটো থাকিব। কোনখন দলঙক এতিয়া লংগেষ্ট হয় ৰেল কাম ৰোড ব্ৰিজৰ ভিতৰত? অপশ্যন এ আছে শৰাইঘাট ব্ৰিজ, অপশ্যন বি আছে কলীয়া ভোমোৰা সেতু, অপশ্যন চি আছে বগীবিল ব্ৰিজ আৰু অপশ্যন ডি আছে ঘোলা শদিয়া ব্ৰিজ। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ভাৰতৰ দীৰ্ঘতম ৰেল কাম ৰোড ব্ৰিজখন কোনখন হয়? তো আপোনালোকে কমেণ্ট কৰি এনচাৰটো এতিয়াই লিখি দিব। এনচাৰটো কি হ'ব? কুৱেশ্যন নম্বৰ 2 বুলি লিখি এনেকৈ লিখিলে হ'ল কুৱেশ্যন 2 বা অকল 2 বুলি লিখিলে হ'ল আৰু ছাইডত ABCD যোনটো এনচাৰ হয় সেই এনচাৰটো লিখি পেলাই কমেণ্ট ডাউন কৰিব। তো ইয়াৰ এনচাৰটো কি হ'ব? মষ্ট অফ ইউ আপোনালোকে এনচাৰটো নিজে গম পাইছে যে বগীবিল ব্ৰিজ হ'ব ইয়াৰ এনচাৰ। বগীবিল দলংখন হৈছে কি দীৰ্ঘতম ৰেল কাম ৰোড ব্ৰিজ হয় ব্ৰহ্মপুত্ৰৰ ওপৰত হয়নে? এইটো আমি অলৰেডি পঢ়িছিলোঁ বগীবিলৰ কথা শুনি। ইয়াত পঢ়োঁতে আমি চাইছিলোঁ যে লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ ইন
ইণ্ডিয়া তো আমাক ইণ্ডিয়াৰ কথাই সুধিছিলে হয় নে কুৱেশ্যনটোত গতিকে ইণ্ডিয়াৰ লংগেষ্ট হৈছে বগীবিল দলংখন আৰু এইটো কথাও আমাৰ মনত ৰখা দৰকাৰ যে এইখন কি হৈছে ছেকেণ্ড হয় ছেকেণ্ড এছিয়াৰ 2 নম্বৰ দীঘল হয় হয়নে আৰু ইণ্ডিয়াৰ ভিতৰত 1 নম্বৰত আছে বগীবিল দলং হয়নে নেক্সট কুৱেশ্যনটো হৈছে অতি সোনকালে বহুত ইজি যেন লাগিব কিন্তু এক্সামত এইখিনিয়ে পাহৰা যায় গতিকে এতিয়া যিহেতু পঢ়িছে ইজি যেন লাগিব আপোনালোকক বগীবিল ব্ৰিজ কানেক্টছ হুইচ টু ডিষ্ট্ৰিক্ট অফ আছাম ঠিক আছে আকৌ বগীবিল দলঙৰ পৰা কুৱেশ্যন বগীবিল দলঙে অসমৰ কোনটা দুটা জিলাক সংযোগ কৰে কোন দুটা জিলা সংযোগ কৰে অপশ্যন ইয়াত 4টা দিয়া আছে এটা হৈছে যোৰহাট মাজুলী ডিব্ৰুগড় ধেমাজি তেজপুৰ নগাঁও আৰু গোৱালপাৰা ধুবুৰী ইয়াৰ ভিতৰত কোনটো শুদ্ধ এনচাৰ হ'ব আপোনালোকে কমেণ্ট কৰি জনাব আৰু মই ইয়াতে লিখি দিওঁ সেইটো হৈছে ডিব্ৰুগড় ধেমাজি অপশ্যন নম্বৰ বি আৰু এইখনত আমি অলৰেডি চাইছো ইয়াত লিখাই আছিলে হয়নে ডিব্ৰুগড় ধেমাজি ডিষ্ট্ৰিক্টক কি সংযোগ কৰিছে মই নোটটো যদি বনাই গৈছিলো ইমান সহজকে এতিয়া ডাইৰেক্ট আপোনালোকে গম পাব ডিব্ৰুগড় আৰু ধেমাজিৰ মাজত কি আছে এইখন বগীবিল দলংখন আছে আৰু ইয়াৰ লগতে কিমান দীঘল হয় এইটো 4.94 কিলোমিটাৰ এইখিনি মনত ৰাখিব কেতিয়া ইনাগৰেট কৰা হৈছিলে 25 ডিচেম্বৰ 2018ত ইনাগৰেট কৰা হৈছিল ঠিক আছে ডিষ্ট্ৰিক্টখিনি ইম্পৰ্টেণ্ট হৈ পৰে গতিকে মনত ৰাখিব ডিব্ৰুগড় ধেমাজি আৰু আটাইতকৈ আমাৰ কি হয় ইণ্ডিয়াৰ ভিতৰতে লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ হয় অৰ্থাৎ ৰেলো যাব পাৰে ৰোড আমাৰ আৰু ৰাস্তাৰে আপোনাৰ কি নৰ্মেল যিখিনি গাড়ী মটৰ সেইখিনি অহা যোৱা কৰিব পাৰে হয়নে তো ইয়াৰ এনচাৰটো পালো ডিব্ৰুগড় ধেমাজি ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট ৰেল কাম ৰোড ব্ৰিজ সেইটো আগতো আছিলে লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ এতিয়া কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট আটাইতকৈ প্ৰথম মানে ৰেল কাম ৰোড ব্ৰিজ কোনখন হয় ক'ত সুধিছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত তো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ফাৰ্ষ্টখন কোনখন হৈ সুধিছে ফাৰ্ষ্ট কোনখন হয় বগীবিলখন আমি গম পালো এইখন হৈছে আমাৰ লংগেষ্ট এতিয়া এইখনে ফাৰ্ষ্ট হয় নে নহয় সেইটো কুৱেশ্যন হৈছে শৰাইঘাট হয় নে নহয় নে কলীয়া ভোমোৰা হয় নে নৰনাৰায়ণ হয় ইয়াৰ কোনটো এনচাৰ হ'ব যিটো আটাইতকৈ প্ৰথম ৰেল কাম ৰোড ব্ৰিজ আছিল আৰু এটা কথা মনত ৰাখিব যেতিয়া এমচিকিউ সলভ কৰিম কেতিয়াবা এটা বা দুটা তেনেকুৱা কুৱেশ্যন আহিব পাৰে যিটো আমাৰ হয়তো কণ্টেণ্ট যিখিনি পঢ়িছিলোঁ তাত আমাৰ নাই তেতিয়া আমাৰ কাম হৈছে কি সেই এমচিকিউ সলভ কৰাৰ সময়ত আমি সেই কণ্টেণ্টটো আমি কি কৰিম আপগ্ৰেড কৰিম সদায় তাত অলপ হ'লেও ঠাই এৰিব লাগে যাতে আমি কিবা লিখিব লগা থাকিলে লিখিব পাৰোঁ বা আপোনালোকে যদি ব্লু বা ব্লেক পেনেৰে লিখিছিলে তাত ছাইডত ৰেডেৰে লিখি থৈ দিব পাৰে সৰুকৈ যদি কিবা এড কৰিবলগীয়া থাকে তেনেকৈ যিকোনো চেনেলৰ পৰা বা যিকোনো বুকৰ পৰা যদি আপুনি এমচিকিউ যদি প্ৰেক্টিচ কৰি আছে কাৰণ আপোনাৰ যদি কণ্টেণ্টখিনি অলৰেডি পঢ়া হৈ গৈছে এমচিকিউ সদায় পিছত যেতিয়া আমাৰ কণ্টেণ্টখিনি বুজা হৈ যায় যেতিয়া আমাৰ মানে বস্তুখিনি আমি ভালদৰে পঢ়ি লৈছোঁ মানে ছাবজেক্টিভ ৱাইজ ঠিক আছে তেতিয়া আমি অবজেক্টিভ কুৱেশ্যনবোৰ সলভ কৰিম তেতিয়া যিকোনো কুৱেশ্যন সলভ কৰিলে যদি সেই টপিকটোৰ পৰা কিছুমান বস্তু আপোনাৰ ৰৈ গৈছে পঢ়িবলৈ সেই তেতিয়া এমচিকিউৰ পৰা সেইখিনি বস্তু আপোনালোকে তাত এড কৰি লৈ যাব পাৰে ঠিক আছে তো ইয়াৰ এনচাৰটো কি হ'ব ইয়াৰ এনচাৰটো হ'ব শৰাইঘাট ব্ৰিজৰ ক্ষেত্ৰত আমি এইখিনি ডিছকাছ কৰিছিলোঁ যে কেতিয়া ইনাগৰেট কৰিছিলে 7 জুন 1963 আৰু মই কৈছিলোঁ যে 63টো যেতিয়া কয় সেইটো হৈছে ৰাস্তাটো সাধাৰণ মানুহৰ কাৰণে যেতিয়া খুলি দিছিলে হয়নে তাৰ আগতে কিন্তু কি হয় 62ৰ পৰাই কি হ'ল ৰেল যোৱাটো ষ্টাৰ্ট হৈ গৈছিলে অৰ্থাৎ যিহেতু শৰাইঘাটখন ৰেল কাম ৰোড ব্ৰিজ হয় তাত 62ত ৰেল যোৱা ষ্টাৰ্ট হৈছিল তো ফাৰ্ষ্ট কি হয় ৰেল কাম ৰোড ব্ৰিজ ইয়াত লিখাই আছে ৰেল কাম ৰোড ব্ৰিজ হয় তো ফাৰ্ষ্ট ৰেল কাম ৰোড ব্ৰিজ হ'ব আমাৰ শৰাইঘাট ব্ৰিজ এইটো কথা যদি একজাক্ট তাত লিখা নাছিলে আৰু যিহেতু আমাৰ গোটেইকেইটাৰ আপোনালোকে চনটো পাই গৈছে গতিকে চনটোৰ ভিতৰত আটাইতকৈ পুৰণি যিটো হয় সেইটোৱে এনচাৰ হ'ব বাৰু তথাপি একজাক্টলি যদি লিখা নাছিলে সেই লাইনটো আপোনালোকে এড কৰি লৈ ল'ব পাৰে ঠিক আছে আৰু ক্ৰছ চেক কৰি ল'ব কেতিয়াবা যদি কোনোবা কুৱেশ্যন আপুনি ভাবে যে এইটো কিবা ভুল কৈছে হ'ব পাৰে মোৰো ভুল হ'ব পাৰে আৰু মেইন কথা হৈছে আই হেভ ভেৰি লেছ টাইম মোৰ অফিচৰ পৰা দেন আই হেভ মাই অ'ন ষ্টাডিজ তো নিজৰ পঢ়া শুনাৰ পৰা মেইনলি ইয়াত পিপিটি বনাব লাগে মানে ভিডিঅ'টো ৰেকৰ্ড কৰিব লাগে আকৌ আপলোড কৰিব লাগে ইট কনজিউমছ লট অফ টাইম আই ৱান্ট টু মেক চ' মেনি ভিডিঅ'জ মোৰ বহুত বেছি ভিডিঅ' বনাব মন যায় বহুত মানে সপ্তাহত 2-3টা ভিডিঅ' দিব চেষ্টা কৰিব এনেকৈ ভাবোঁ মই বাট ষ্টিল কি হয় টাইম নিমিলে মানে গতিকে সেইখিনি ক্ষেত্ৰত কিবা যদি মানে জল্দি পিপিটিটো বনালোঁ তেতিয়া কি ভুল হৈ যাব পাৰে তেতিয়া আপোনালোকে কমেণ্ট কৰিব আমি সকলোৱে এজনে আনজনৰ পৰা শিকিবলৈ আছোঁ ইয়াত হয়নে ময়ো কোনো ইমান ডাঙৰ মানুহ নহয় তো ইয়াত কোনো ইগ'ৰ কথা নাহে আপোনালোকে কিবা ভুল দেখিলে কমেণ্ট কৰিব পাৰে আৰু শুদ্ধ কৰিলে মই ভালেই পাম ঠিক আছে চ' এনেকৈ আমি চেষ্টা কৰি যাই থাকিম যাতে আমি ভিডিঅ'জবোৰ দিব পাৰোঁ এটলিষ্ট সপ্তাহত এটা হ'লেও বা দুটা হ'লেও মই কি কৰিম ভিডিঅ'জ দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে নিজৰ যিখিনি প্ৰিপাৰেশ্যন আছে সেইটোতো চলাই গৈ থাকিব হয়নে সেইখিনি আমাৰ এনেকৈ চলি থাকিব আৰু নিশ্চয়কৈ এক্সামৰ কিবা খবৰ যেতিয়া আহিব তেতিয়াতো আকৌ স্পীডত আমি চলামেই এতিয়া আমি এটা টাৰ্গেট ৰাখিছোঁ যিহেতু এইখিনি এক্সামলৈকে ইম্পৰ্টেণ্ট হ'বই ঠিক আছে এক্সামটো আহিবই আমি প্ৰিপাৰেশ্যন আগৰ পৰাই চলাই যাই থাকিব লাগিব হয়নে
So next question is Mount Everest is located on the border of which two countries? যে কোন দুটা দেশৰ সীমান্তত মাউণ্ট এভাৰেষ্ট অৱস্থিত? ইণ্ডিয়া আৰু নেপালৰ সীমান্তত, নেপাল আৰু চাইনাৰ সীমান্তত, চাইনা আৰু ভূটানৰ সীমান্তত, আৰু ইণ্ডিয়া আৰু চাইনাৰ। এই চাৰিটা অপশ্যনৰ কোনটো এনচাৰ হ'ব কমেণ্ট কৰি জনাব। মই লগালগ কৈ দিলোঁ যে এনচাৰটো হৈছে নেপাল আৰু চাইনা। মাউণ্ট এভাৰেষ্ট আমাৰ কি হয় ইণ্ডিয়াত কিন্তু নাই দেই। মাউণ্ট এভাৰেষ্ট ইণ্ডিয়াত নাই। মাউণ্ট এভাৰেষ্টৰ এইখন যদি আমি চাওঁ, মেপখন চাওঁ, এতিয়া গম পাইছেনে নেপাল চাইছেনে? নেপাল আৰু এইটো হৈছে চাইনা, হয়নে? আৰু ইয়াৰ মাজত এইটো হৈছে কি বৰ্ডাৰ, আৰু এই বৰ্ডাৰত এই ষ্টাৰটো যে দেখাইছে সেইটো কি বুজাইছে? মাউণ্ট এভাৰেষ্ট। ত' মাউণ্ট এভাৰেষ্ট কাৰ কাৰ মাজত হ'ল? চাইনা আৰু এইফালৰ পৰা নেপাল, নট ইন ইণ্ডিয়া। ঠিক আছে, নেপাল আৰু চাইনাৰ মাজত যিটো বৰ্ডাৰত আছে মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্টৰ যদি কুৱেশ্যনটোৰ আমাৰ এনচাৰটো কি হ'ব? কাৰ সীমান্তত হৈছে? নেপাল আৰু চাইনাৰ সীমান্তত, হয়নে? এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে K2 peak is located in which mountain range? K2 peak কোনখন পৰ্বতমালাত অৱস্থিত? ঠিক আছে, এইটোৰ এনচাৰ হিমালয় হ'ব নে, এণ্ডিজ হ'ব নে, কাৰাকোৰাম হ'ব নে, এলপছ হ'ব? এনচাৰ হ'ব কাৰাকোৰাম। আমি যিটো চাইছিলোঁ ইয়াত কাৰাকোৰাম 14,800 বুলি কৈছিলোঁ নে, এইখিনি মনত ৰাখিব কৈছিলোঁ। ইয়াত K2 আছে আৰু K2 ক'ত আছে? কাৰাকোৰাম মাউণ্টেইন ৰেঞ্জত আছে, হয়নে? এইখিনিত K2, ব্ৰড পিক, গছেৰবাম 2 আৰু গছেৰবাম 1 আছে। আৰু ইয়াত হাইয়েষ্ট যদি আমি হাইয়েষ্ট পিক বুলি কওঁ সেইটোতো আমি গমে পাইছিলোঁ মাউণ্ট এভাৰেষ্ট 8.848 মিটাৰ আছিলে। তাৰ পিছতে আছিলে K2, হয়নে? 8.611 মিটাৰ। কিন্তু যদি ইণ্ডিয়াৰ বুলি কওঁ সেইটো ভিডিঅ'ত কিন্তু মই এইটো ভুলকৈ কৈছিলোঁ দেই। ইণ্ডিয়াৰ হাইয়েষ্ট পিক বুলি কৈছিলোঁ K2, কেতিয়া কিন্তু এতিয়া পাকিস্তান ৰিজনৰ হয়, গতিকে এইটো K2 নহ'ব এনচাৰ। আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট পিক হ'ব কাঞ্চনজংঘা, 8.586 মিটাৰ হ'ব, হয়নে? কাঞ্চনজংঘা হ'ব ইণ্ডিয়াৰ হাইয়েষ্ট পিক। ত' এইটো ভুল হৈছিলে তাত, সেইখিনি পিছৰ ভিডিঅ'টো কোৱা হোৱা নাই। মই কমেণ্টত অলৰেডি লিখি দিছোঁ বাৰু, পিন কৰি দিছোঁ। তথাপি চোৱা নাই যদি যিসকলে তেওঁলোকে আপডেট কৰি ল'ব কথাখিনি। ইয়াতে কাঞ্চনজংঘা হ'ব হাইয়েষ্ট পিক, হয়নে? বাকী এইখিনিও মনত ৰাখিবলৈ ভাল, তেতিয়া বেছি ভাল হ'ব মনত ৰাখিলে। 14,800 বুলি যিহেতু গোটেইখিনি পঢ়াটো আমাৰ ভাল হ'ব, হয়নে? ত' K2 পালোঁ কিহত? কাৰাকোৰাম। কেতিয়াবা এক্সামত এনেকুৱা লাগে যে এইটো ক'ৰবাত শুনিছোঁ, হয়নে? এইটো এনচাৰটো যে নাজানেও তেতিয়া এনেকুৱা লাগিব যে কাৰাকোৰামেই হয় নেকি? অলপ যেতিয়া ইনষ্টিংক্টে কয় মানে K2 কাৰাকোৰাম হ'ব, তেতিয়া সেইটো টিক দি দিব লাগে, বেছি ভাবিব নালাগে। পিছে কেতিয়াবা মষ্ট প্ৰবেবলি কি হয় সেইটোৱে এনচাৰ হৈ যায়, ঠিক আছে? ত' কাৰাকোৰামেই হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে মাউণ্ট এলব্ৰাছ। মাউণ্ট এলব্ৰাছ ইজ দ্য হাইয়েষ্ট পিক অফ হুইচ কণ্টিনেণ্ট? মাউণ্ট এলব্ৰাছ কোনখন মহাদেশৰ সৰ্বোচ্চ পৰ্বত শৃংগ হয়? এছিয়া, ইউৰোপ, আফ্ৰিকা, অষ্ট্ৰেলিয়া। মাউণ্ট এলব্ৰাছৰ কথা কিন্তু আমি অলৰেডি পঢ়িছোঁ। এলব্ৰুছ নহয়, এলব্ৰুছ। ইয়াত ইউৰোপৰ হয়। কাৰেক্ট এনচাৰ হ'ব B2, ইউৰোপ। ক'ত পঢ়িছিলোঁ চাওকচোন। এইখন মই যি ক্লাছ কৰিছোঁ সেই ক্লাছৰে শ্লাইডখিনিয়ে মই ইয়াত ইনক্লুড কৰিছোঁ, ঠিক আছে? ত' ইয়াতে মাউণ্ট এলব্ৰুছৰ কিখিনি পঢ়িছিলোঁ চাওক, ইয়াতে মই প্ৰথমতে কৈছোঁ ইউৰোপ বুলি। আপোনালোকে যদি নোট ডাউন কৰিছে নিশ্চয়কৈ চল্ভ কৰিব পাৰিছে, হয়নে? ইউৰোপত আছে। আৰু পেৰেণ্ট ৰেঞ্জো ইয়াৰ কৈছিলোঁ মই, আৰু কিমান ইয়াত দীঘল, কিমান হেৰি হয়, কিমান মিটাৰ হয় সেইখিনিও মই অলৰেডি কৈছোঁ, হয়নে? ত' ইয়াৰ এনচাৰ হ'ব ইউৰোপ। কেতিয়াবা কিছুমান বস্তু ইম্পৰ্টেঞ্চ যেন নালাগে দেখি, কিন্তু আমি এইটো কথা ক'ব পাৰোঁ যে এই চিৰিজটো যিটো চলি আছে, কমপ্লিট ফ্ৰী কৰ্চ যিটো চলিব, তাত কিন্তু ইম্পৰ্টেণ্ট নথকা বস্তু একো নাথাকে। কাৰণ যদি 100% মই দিব লাগে, অলৰেডি আই হেভ লেছ টাইম, সেই 100%ত মই সেই 100% ইম্পৰ্টেণ্টখিনিহে দিব পাৰিম, হয়নে? আমি চব আননেচেচাৰী বস্তু পঢ়ি আমাৰ লাভ নাই। যিখিনি পঢ়িছোঁ যদি কমপ্লিটলি আমাৰ ইম্পৰ্টেণ্ট হয়, তাৰ পৰা আমি 80% বস্তু যদি আমাৰ আহি যাব পাৰে, ঠিক আছে? আননেচেচাৰী বহুত বস্তু পঢ়িলে কি হয়, মূৰত কনফিউজন ষ্টাৰ্ট হ'ব। আৰু যিটো এক্সামৰ লেভেল হয়, ক্লাছ 3 লেভেলৰ যিটো, আমাৰ গ্ৰেড 3 লেভেলৰ যিটো, সেইখিনি আমি কি কৰিম? গ্ৰেড 3 লেভেলৰহে আমি পঢ়িম, হয়নে? গতিকে এই গোটেইখিনি গ্ৰেড 3 লেভেলৰহে তেনেকুৱাকৈ আহিব। আৰু যিখিনি বস্তু ইয়াত ইনক্লুড কৰা হ'ব, কণ্টেণ্ট ইনক্লুড কৰা হ'ব, সেইখিনি কমপ্লিটলি ইম্পৰ্টেণ্ট হ'ব। আননেচেচাৰী বহুত বেছি আমি কি বস্তু ইয়াত নপঢ়োঁ, ঠিক আছে? হোৱাট ইজ দ্য নেশ্যনেল একুৱেটিক এনিমেল ইন ইণ্ডিয়া? ভেৰি ইজি। কোনটো হ'ব? গেংগেটিক ডলফিন ইজ দ্য নেশ্যনেল একুৱেটিক এনিমেল। আমি পঢ়িছিলোঁ, হয়নে? তোৰ ক্লাছ কৰিছিলোঁ। হোৱাট ইজ দ্য নেশ্যনেল মটো ইন ইণ্ডিয়া? কেতিয়াবা একদম ইজি যে লাগে, এইটো কি কুৱেশ্যন দিছে, এইবোৰ আমি জানোৱেই, এইবোৰ কি MCQ দিছে, এনেকুৱা ভাবিব পাৰে, কিন্তু নহয়। এক্সাম পইণ্ট অফ ভিউ যেতিয়া এক্সাম প্ৰেছাৰ পৰিব, তেতিয়া কি সেইখিনিও কি হয়, কনফিউজিং হৈ যায়। এতিয়াতো বাৰু এই 5টা যিখিনি পঢ়িছোঁ আমি চিৰিজটো, সহজ টপিক আহিছে, হয়নে? কেতিয়াবা আৰু কিবা ডিফিকাল্ট টপিক আহিব, যিবোৰ আমি বেছিকৈ মেমৰাইজ কৰিব লাগিব, তেতিয়া টান লাগিব পাৰে। কিন্তু যেতিয়া পঢ়িব, বাৰ ৰিভাইজ কৰিব আৰু MCQ চল্ভ কৰিব, যেতিয়া ইজি যেন লাগিছে যদি ভাবিছে আপোনালোকৰ পঢ়াটো মানে ভাল হৈছে, হয়নে?
আৰু মাল্টিপল টাইম যেতিয়া সলভ কৰিব নিজৰে মনত থাকিব এনেই মনত থাকিব মুখৰ আগতে থাকিব ভাবিবলগীয়া নহয় হয়নে তো এইটোৱে কথা নেশ্যনেল মটো অফ ইণ্ডিয়া ইজ সত্যমেৱ জয়তে কনফিউজ নহ'ব ইয়াতে কি বেলেগ বেলেগ আছে দেখাইছিলে জয় হিন্দ বন্দে মাতৰম কেতিয়াবা এনেকুৱা হৈ যাব পাৰে এক্সামত সত্যমেৱ জয়তে আছিলে নে বন্দে মাতৰম আছিলে নেশ্যনেল মটোটো দুটা যেন লাগে হয়নে তো তেনেকুৱাকৈ কনফিউজন হৈ যাব পাৰে তো মনত ৰাখিব সত্যমেৱ জয়তেটো হৈছে নেশ্যনেল মটো এতিয়া আমি ক্লাছটো কৰিছিলোঁ নেশ্যনেল এমব্লেমৰ ওপৰত তেতিয়া মই কৈছিলোঁ আৰু ইয়াত লিখিছিলোঁ দেখিছেনে এইটো টপিক সেইখিনি বস্তু নেশ্যনেল মটো বুলি মই ইয়াত লিখিছিলোঁ হয়নে গতিকে এনেকুৱা ধৰণে এই চাইডত লেখা বস্তুটো কি হৈছে কুৱেশ্যন হিচাপে আহিছে গতিকে আপোনালোকে নিজে যদি এইখিনি নোট বনাওঁতে ইটোও লিখি লৈছিলে তেতিয়া আপোনালোকে সেইটো চল্ভ কৰিব পাৰিছে হয়নে গতিকে এনেকুৱাকৈ প্ৰত্যেকটো বস্তু কি হয় ইম্পৰ্টেণ্টেই ইয়াত দিয়া হৈছে ঠিক আছে আৰু নেশ্যনেল এম্বেমত যদি ৰিভাইজ কৰিব বিচাৰে কি হয় এডপ্ট কেতিয়া কৰিছিলে 26 জানুৱাৰী 1950 এডপ্ট কৰা হৈছিলে আৰু কি আছিলে ইয়াত লিখিছিলোঁ 4টা লায়ন হয়নে বুল এলিফেণ্ট হৰ্চ আছিলে আৰু ইয়াত অশোক চক্ৰটো আছিলে ধৰ্ম চক্ৰ 24 স্পোক থাকে ইয়াত বুলটো কি ৰিপ্ৰেজেণ্ট কৰে এইবোৰ ইম্পৰ্টেণ্ট কিন্তু দেই কেতিয়াবা কুৱেশ্যন আহি যাব পাৰে বুল ৰিপ্ৰেজেণ্ট কৰে হাৰ্ড ৱৰ্ক আৰু হৰ্চে কি ৰিপ্ৰেজেণ্ট কৰে লয়েলিটি স্পীড এণ্ড এনাৰ্জি ৰিপ্ৰেজেণ্ট কৰে ঠিক আছে এইটো এনেকুৱা ধৰণৰ কোনো বস্তু যাতে এৰি নাযায় নেশ্যনেল এম্বেমৰ ওপৰত যদি এটা কুৱেশ্যন কৰোঁ PYQ দেখিছে নহয় গতিকে এই নেশ্যনেল এম্বেমটো একেবাৰে টপিকটো মানে একদম নিচৌ দিয়া বুলি যে কয় হিন্দীত তেনেকুৱাকৈ পঢ়িব লাগিব একদম 100% পঢ়িব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ দ্য নেশ্যনেল এম্ব্লেম অফ ইণ্ডিয়া এডপ্টেড ফ্ৰম যে ক'ৰ পৰা নেশ্যনেল এম্ব্লেম অফ ইণ্ডিয়াখন এডপ্ট কৰা হৈছিলে ক'ৰ পৰা এডপ্ট কৰা হৈছিলে এম্ব্লেমটো ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো কিহৰ পৰা গ্ৰহণ কৰা হৈছে মানে এইমাত্ৰ পঢ়িলোঁ হয়নে অপশ্যন দিছে অজন্তা পেইণ্টিংছ লায়ন কেপিটেল অফ অশোকা গুপ্তা কইন্স নে হাৰপ্পা চিলৰ ওপৰত এইমাত্ৰ পঢ়িলোঁ ইয়াত লিখাই আছিলে এডাপ্টেড ফ্ৰম লায়ন কেপিটেলছ অফ অশোক হয়নে বিহাৰৰ পৰা এইখিনিও অহা নাই এইখিনিও মনত ৰাখিব বিহাৰ তো ইয়াৰ কাৰণে কি হ'ব লায়ন কেপিটেল অফ অশোকা হয়নে নেক্সট কুৱেশ্যনটো আছিলে দ্য ছোটা নাগপুৰ প্লেটো ইজ ৰিচ ইন হুইচ মিনাৰেল ৰিচোৰ্চ তো ছোটা নাগপুৰ প্লেটো কোনটো মিনাৰেল ৰিচোৰ্চত ৰিচ হৈ সুধিছে অপশ্যন আছে এ গোল্ড এণ্ড চিলভাৰ বি কোল আইৰণ অ'ৰ চি পেট্ৰলিয়াম আৰু ডি হৈছে কপাৰ এণ্ড ডায়মণ্ড ইয়াৰ এনচাৰটো হৈছে কোল এণ্ড আইৰণ অ'ৰ ইট ইজ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত এটা হ'ব পাৰে ছোটা নাগপুৰ যিটো প্লেটো হয় প্লেটোৰ টপিকটোৰ ভিতৰত ঠিক আছে আমি যেতিয়া পঢ়িছিলোঁ ইয়াত মই গোটেইখিনি কৈছিলোঁ ছোটা নাগপুৰ প্লেটৰ ভিতৰত আৰু ইয়াত যিখিনি আছে গোটেইখিনি পঢ়ি ল'ব ইয়াতো মই এইটো যিখিনি আহিলে এইটো দেখিছেনে আইৰণ অ'ৰ এণ্ড কোল ইয়াৰ পৰা এটা কি হৈ গ'ল কুৱেশ্যন এটা আহি গৈছে হয়নে গতিকে এটা এটা পইণ্ট কিমান আমাৰ কাৰণে কিমান বেছি ইম্পৰ্টেণ্ট হয় হয়নে গতিকে এই গোটেইখিনি আপোনালোকে যেতিয়া কণ্টেণ্টত পঢ়িছে নোটছত হয়তো লিখা আছে সহজভাৱে সেই গোটেইখিনি আপোনালোকে ৰিভাইজ কৰি ল'ব ঠিক আছে মই এবাৰ ভাবিছিলোঁ কণ্টেণ্টখিনি দিম বুলি ষ্টিল দিছোঁ যিহেতু গোটেইখিনি এক্সপ্লেইন কৰাৰ দৰকাৰ নাই এক্সপ্লেনেশ্যনৰ ভিডিঅ' চাব মন আছে যদি প্লেটৰ যিটো ভিডিঅ' দিয়া আছে সেইখিনি চাব পাৰে আপোনালোকে ঠিক আছে গোটেইখিনি ক্লাছৰ লিংকটো মই এই ভিডিঅ'ৰ তলতে দি দিম হুইচ প্লেটো লাইজ বিটুইন দ্য আৰাভালি এণ্ড বিন্দাছ ৰেঞ্জ তো আৰাভালি আৰু বিন্দা পৰ্বতমালাৰ মাজত কোনটো প্লেটো আছে সুধিছে ঠিক আছে এইটো হয়তো আগতে পঢ়া নাই মানে ডাইৰেক্ট দিয়া নাই যদিও এইটো লিখি ল'ব পাৰে এনচাৰ কি হ'ব মালৱা প্লেটো হ'ব নে ডেকান প্লেটো হ'ব নে বান্দেলখান হ'ব নে ছোটা নাগপুৰ হ'ব ইয়াৰ এনচাৰটো হ'ব মালৱা প্লেটো তো মালৱা প্লেটো হয় ইয়াৰ আণ্ডাৰত হয়নে হুইচ ইজ দ্য লাৰ্জেষ্ট প্লেটো ইন ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ মালভূমি কোনটো সুধিছে ইয়াৰ এনচাৰ কি হ'ব চাৰিটা অপশ্যন আছে অলমষ্ট চেম এনচাৰ হৈছে আমাৰ ডেকান প্লেটোখন কি হয় লাৰ্জেষ্ট হয় ঠিক আছে লিখা নাই যদি আগতে লাৰ্জেষ্ট বুলি লিখি ল'ব পাৰে ঠিক আছে এতিয়া ডেকান প্লেটোৰ বিষয়ে আমি পঢ়িছিলোঁ লাইজ ইন দ্য চাউথ অফ নৰ্মদা ৰিভাৰৰ চাউথৰ ফালে ডেকান প্লেটো আছে আৰু এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ যাব পাৰে ইয়াৰ পৰা যে ডেকান প্লেটোৰ যিটো শ্বেপ হয় সেইটো কি হয় ইনভাৰ্টেড ট্ৰাইংগুলৰ নিচিনা হয়নে এইখন ডেকান প্লেটো হয় আৰু ইয়াৰ শ্বেপটো হৈছে ইনভাৰ্টেড ট্ৰাইংগুলৰ নিচিনা দ্য প্লেটো কাভাৰ্ছ most of the Indian state of কি ষ্টেটৰ ভিতৰত ডেকান প্লেটো পৰে অন্ধ্ৰপ্ৰদেশ কৰ্ণাটকা মহাৰাষ্ট্ৰ এণ্ড তেলেংগানা কিন্তু কোষ্টেল ৰিজনখিনি এক্সক্লুড কৰে আৰু কেৰালা আৰু তামিলনাডুৰ কোষ্টেল কিছুমান ৰিজন কি হয় আৰু কেৰালা আৰু তামিলনাডু কি হয় মাইনৰ পৰ্চনখিনি এক্সক্লুড কৰি দিয়া হয়নে এতিয়া তামিলনাডু আৰু কেৰালাখিনি এক্সক্লুড কৰিছে হয়নে ইয়াৰ পৰা ট্ৰাইংগলটো ষ্টাৰ্ট হৈছে এইটো ডেকান প্লেটো ঠিক আছে এইখিনিও আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে ডেকান প্লেটোৰ ভিতৰত আৰু লাৰ্জেষ্ট বুলিতো আমি গম পালোঁ ঠিক আছে চ' এইখিনিয়ে আছিলে আজি ভিডিঅ'টো ইমান বেছি লং নহয় আপোনালোকে যিমানটা টোটেল কিমান কুৱেশ্যন দিছিলোঁ মই টোটেল 13 তো আপোনালোকে 13ৰ ভিতৰত কিমানটা একেবাৰে কাৰেক্ট কৰিব পাৰিলে সেইটো কমেণ্ট কৰি জনাব
আৰু নেক্সট আমি ক্লাছ যিটো 7 হয় তাৰে পৰা আকৌ আমি কি কৰিম কণ্টেণ্ট ষ্টাৰ্ট কৰিম PYQৰ পৰা হওক বা যিখিনি ইম্পৰ্টেণ্ট আমাৰ কণ্টেণ্ট জিকেৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইখিনি টপিক ইনক্লুড কৰি থাকিম ঠিক আছে PYQৰ পৰা নহ'লে কেতিয়াবা ডাইৰেক্ট জিকে টপিকো মই তাত ইনক্লুড কৰি দিম যিটো মোৰ কাৰণে ইম্পৰ্টেণ্ট যেন লাগে হয়নে তেনেকুৱাকৈ আমি চিৰিজটো চলাই থাকিম আৰু যেতিয়া জিকে কিছুমান ভিডিঅ' অলৰেডি হৈ যাব যে ইমানখিনি চাফিচিয়েণ্ট হৈছে আমি ছ'চিয়েল ষ্টাডিজৰো ক্লাছবোৰ আনিম ঠিক আছে চ' দেটছ অল ফ্ৰম মাই চাইড থেংক ইউ এভৰিৱান কিপ ৱৰ্কিং হাৰ্ড